এইটো তামুলীটোপ হয়। কি হৈছে ইয়াত মানে অলপ সোনকালে 1 ঘণ্টামান আগত এটা গাড়ী আহিছে ব্ৰিজা ৰেড কালাৰৰ। ইয়াত মানে বিয়া আছিল আমাৰ কালি। আজি আমি পেণ্ডেলটো বনাই আছো। পিছত ইয়াত 3জন মানুহ আছিল, বয়সস্থ মানুহ হয়। সিহঁতে মানে 2জন মানুহে পিন লগাই আছে আৰু 2জন মানুহ ইয়াত বহি আছিল। মুঠতে সিহঁত আহি ইয়াত খুন্দা মাৰি দিলে। খুন্দা মাৰাৰ পিছত 3জন মানুহ ইয়াত আহত কৰিলে। কৰাৰ পিছত মানুহে দৌৰি আহিল, ৰখাবলৈ কৈ আছে নৰখাই। আগতে গৈ এটা বাইকে সিহঁতক ৰখাবলৈ চাইছিল, বাইকটোক খুন্দা মাৰি বাইকটোক বেয়া অৱস্থা কৰি দিলে। পিছত মোৰ ভাইটি এটা আছে, ৱহিদুৰ বুলি নাম, আপোনালোকে চিনি পাব। সি মানে ৰখাবলৈ চাইছিল, তাক মানে খুন্দিয়াই একদম দলিয়াই পেলাই দিলে, নামাত পেলাই দিলে গাঙত। গাড়ীটো কাৰ আছিলে চিনি পৰিছিলে? গাড়ীটো মানে কালামৰ আছিল, এই কালাম মাষ্টৰ কৈ যায় তাৰ আছিল। সি মানে বহি আছিল, ড্ৰাইভাৰ বেলেগ আছিল গাড়ীৰ মাজত। হয়, তেওঁলোকে ইয়াত কি সুৰাপান কৰি গৈছিল নেকি? তেনেকুৱা কিবা সন্দেহ হয়? আমি খবৰ পাইছো বাটামাৰীতো বোলে এটা এক্সিডেণ্ট কৰি আহিছে। মুঠতে সিহঁতে 3-4টা জাগাত এক্সিডেণ্ট কৰিছে। লাগি আছে যে সিহঁতে কিবা খাই পিনে আহিছে। শিক্ষক হয় নেকি? শিক্ষকে হয়, শুনি পাইছো শিক্ষকে হয়। আমিতো সৰু, মই স্কুলত পঢ়ো, ইমান নাজানো নহয়। কেইজনক খুন্দিয়ালে? আমাৰ ইয়াত মুঠতে ইয়াত 3জন, তাত 3জন, 6জনক খুন্দিয়ালে। তেওঁলোক ক'ত আছে এতিয়া? ইয়াৰ ভিতৰত 3জন, ইয়াত 2জন নাৰ্ছিঙত আছে, এজন হস্পিটেলত আছে আৰু 2জন এইটোত ৰূপীত ট্ৰিটমেণ্ট কৰাই আছে।